ডিজিটেল সলিউশ্যন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2024 চনৰ ডিচেম্বৰ মাহত যিবিলাক মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব, সেই মানুহৰ লিষ্ট কেনেকৈ চাব। আপোনাৰ পঞ্চায়তত যাব নালাগে, আপোনাৰ নিজৰ মোবাইল ফোনতে চাব পাৰিব। আপোনাৰ পঞ্চায়তত কিমান ঘৰ আহিছে বা আপোনাৰ নাম আহিছে নে নাই কেনেকৈ চাব। আজি এইটো ভিডিঅ'ত সকলোখিনি প্ৰচেছ জনাই দিম। যদি আপুনি মোৰ চেনেলত নতুন আহে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ নতুন নতুন আপডেট মই এই চেনেলত ৰেগুলাৰ দি থাকোঁ। এতিয়া আহক কেনেকৈ আপোনালোকে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টখন চাব। যদি এইটোত আপোনাৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 2024 চনতে আপোনালোকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আৰু আপোনালোকে ঘৰত কিমান টকা লাভ কৰিব এইটো মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ, এইটো চেনেলত গৈ চাব পাৰে। এতিয়া আহক আপোনালোকৰ এই চৰকাৰী ঘৰত 2024 চনত যিটো আপোনালোকে ঘৰ পাব, পঞ্চায়ত ৱাইজ লিষ্ট, এইটো আপোনালোকে কেনেকৈ চাব। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত আহি আপোনালোকে চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। মই আপোনালোকৰ এইটো ৰেড কালাৰটো আপোনালোকক দেখাই দিছোঁ, সেইটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো ৱেবছাইট আহিব, এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত এটা হোম বুলি অপশ্যন দেখি আছে, এই হোম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো, এই ৱেবছাইটটো হয় আপোনালোকৰ মিনিষ্টাৰ অফ ৰুৰাল ডেভেলপমেণ্ট, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এইটো ৱেবছাইট হয়। এইটোত আপোনালোকে কি কৰিব, বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব, এক নম্বৰত বুলি এটা অপশ্যন দিয়া আছে, ফিজিকেলি প্ৰগ্ৰেছ ৰিপৰ্ট। এইটোৰ তলত আপোনালোকৰ 6 নম্বৰ যিটো অপশ্যন আছে, পঞ্চায়ত ৱাইজ লিষ্ট ইনকমপ্লিট হাউচ, মানে আপোনালোকৰ পঞ্চায়তত যিমান হাউচ আহিছে বৰ্তমান 2024 চনত এটাও হাউচ কমপ্লিট হোৱা নাই। কিন্তু যেতিয়া আপোনালোকৰ পইচাটো দি দিব, তেতিয়া আপোনালোকৰ পইচাটো পাই যাব। এইটো পঞ্চায়ত ৱাইজ লিষ্ট ইনকমপ্লিট। আপোনালোকৰ পঞ্চায়ত যিসকলৰ 2024 চনৰ ডিচেম্বৰ মাহতে ঘৰ পাব, সেইসকলৰ হোৱাইট লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত এটা আপোনাৰ 3 নম্বৰ অপশ্যনৰ ৱাল চিলেক্টত আপোনালোকে ক্লিক কৰি আছাম বুলি চিলেক্ট কৰি দিব। তাৰপাছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তল পিনে আহিব। ইয়াত আপোনাৰ যিটো সমষ্টি হয় এইটোত আপোনালোকৰ 5 নম্বৰ অপশ্যনটোত আপোনালোকৰ সমষ্টিটো কি হয় এইটো দি দিব। দিয়াৰ পাছত আপোনালোকৰ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকৰ যিটো স্ক্ৰল ডাউন কৰিব, তাৰপাছত আপোনালোকৰ স্ক্ৰল ডাউন কৰি আপোনালোকৰ যিটো পঞ্চায়ত হয়, গ্ৰাম পঞ্চায়ত হয়, গ্ৰাম পঞ্চায়তৰ নামটো ইয়াতে দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, 1 নম্বৰ যিটো আপোনালোকৰ অপশ্যন দেখিবলৈ পাই আছে, এইটো আপোনালোকৰ 2024-25 চিলেক্ট কৰি থাকিব। মানে আপোনালোকৰ 2024-25ত আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট যদি আপোনালোকে পায়, এইটো পাব 2024 চনৰ ডিচেম্বৰ মাহত। আৰু যিটো ছেকেণ্ড পে'মেণ্ট পাব, এইটো 2024-25 চনত পাব। গতিকে আপোনালোকে 2024-25 দিব লাগিব। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে কেপচাটো দিব লাগিব। কেপচাটো আপোনালোকে এই কেপচাটো ইয়াত আপোনালোকৰ এনেকুৱা আহিব। ইয়াত আপোনালোকে এনচাৰটো দি দিব কিমান হয়। মই কেপচাটো দি ছাবমিট তলত এটা অপশ্যন দি আছে, ছাবমিট বুলি, আপোনালোকে জাষ্ট ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক, চিৰিয়েল 1, 2, 3 আপোনাৰ ভিলেজ নামটো আহিব। ঠিক আছে, ইয়াত আপোনাৰ ভিলেজ নাম আহিব। ইয়াত আহিছে চলবাৰী, যিটো ভিলেজ হয় এইটোত আপোনালোকৰ টোটেল চেঞ্চন হৈছে 9খন, আৰু কমপ্লিট হাউচ এটাও হোৱা নাই, মানে এটা হাউচো কমপ্লিট হোৱা নাই, ইনকমপ্লিট আছে 9খনে ডিচেম্বৰ মাহতে টকা লাভ কৰিব ফাৰ্ষ্ট কিস্তিত। এতিয়া আপোনালোকে যিটো আপোনালোকৰ হয় এইটো আপোনালোকে ক্লিক কৰিব লাগিব। এইটো কথা হ'ল, এইটো আপোনালোকৰ যিটো আছে এইটো আপোনালোকৰ ভিলেজ নেম থাকিব। তাৰপাছত আপোনালোকৰ টোটেল চেঞ্চন কিমান হৈছে, আপোনাৰ গাঁৱত টোটেল চেঞ্চন কিমান হৈছে এইটো আহিব। তাৰপাছত হৈছে কমপ্লিট হাউচ, আপোনালোকৰ কমপ্লিট যদি আপোনালোকৰ গাঁৱত যিকেইটা হাউচ আহিছে সেইকেইটা কমপ্লিট হ'লে ইয়াত দেখাব, আৰু যদি হোৱা নাই 0 বুলি শ্ব' কৰিছে। ইনকমপ্লিট হাউচ যিটো আছে সেইটো আপোনালোকৰ হাউচ, মানে চৰকাৰে পঞ্চায়তত দিছে ঘৰ, কিন্তু কেতিয়ালৈকে ঘৰ পোৱা নাই। ডিচেম্বৰ মাহত পইচা সোমাব, তেতিয়াহে আপোনালোকে ঘৰ পাব। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো হাউচ হয় সেই এই তলত ইনকমপ্লিট হাউচ বুলি এটা অপশ্যন শ্ব' কৰি আছে আপোনালোকৰ এইটোৰ তলত যিটো আপোনালোকৰ যিটো তলত যিটো আপোনালোকৰ ইনকমপ্লিট হাউচ বৰ্তমান যিটো আছে, চলবাৰী যিটো হাউচ আছে এইটো 9খন আছে। আমি 9খনত
টিক মাৰ্ক কৰি দিম। টিক মাৰ্ক কৰিলে চাওক ইয়াত আপোনালোকৰ সকলোখিনি নাম মেম্বাৰৰ নাম আহি যাব আৰু আপোনালোকে টকা কিমান লাভ কৰিব ইয়াতেও চাব পাৰে। ইয়াত চাব পাৰে 1,30,000 টকা আপোনালোকে লাভ কৰিব। এইটো আপোনালোকে ডিচেম্বৰ মাহতে লাভ কৰিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিছে আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ বহুত মানুহে কম্পিউটাৰত যায় গৈ আপোনালোকে পইচা দি লিষ্টখন চেক কৰাই। কম্পিউটাৰত যাব নালাগে, মই থাকোঁতে আপোনালোকৰ কম্পিউটাৰত যাব নালাগে, আপোনালোকৰ মোবাইল ফোনতে এইকেইটা কৰিব পাৰিব। গতিকে এতিয়ালৈকে যি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকৰ ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ কিবা অসুবিধা হৈছে মোক কমেণ্টত জনাব পাৰে, মই আপোনালোকক ইনষ্টাত ৰিপ্লাই দি দিম। মানে আপোনালোকে যেতিয়াই কমেণ্ট কৰে তেতিয়াই আপোনালোকক মই ৰিপ্লাই দি দিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' এইখিনি, আৰু যদি বেলেগ কিবা শিকিবলৈ থাকে আপোনালোকৰ তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। মই আপোনালোকক শিকোৱাৰ কাৰণেহে মই ভিডিঅ' বনাওঁ। থেংক ইউ। আজিৰ ভিডিঅ' এইখিনি।